মাই চেনেল আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মই লাষ্ট ভিডিঅ'টো বিএডৰ ওপৰত পোষ্ট কৰাৰ পিছত সেই ভিডিঅ'টো আৰু বেলেগ কিছুমান ভিডিঅ'টো মোৰ এটা কমেণ্টে বাৰে বাৰে আহিছিল বেলেগ মানুহৰ পৰা সেইটো হৈছে যে মই পঢ়ি থকা কলেজখনৰ ফি ষ্ট্ৰাকচাৰটো কেনেকুৱা এতিয়া আজি ভিডিঅ'টো মই আপোনালোকৰ বাবে লৈ আহিছোঁ এইটো ভিডিঅ'ত মই অকল মোৰ কলেজখনৰ ফি ষ্ট্ৰাকচাৰ কথাই নকওঁ আৰু কিছুমান ফেমাছ কলেজৰ কথাও ক'ম মানে যিকেইখন আমাৰ অসমৰ ভিতৰতে আছে সেইবোৰ কলেজৰ মই ফি ষ্ট্ৰাকচাৰৰ কথাও ক'ম যাতে আপোনালোকে এটা আইডিয়া পায় যে কোনখন কলেজ আপোনালোকে সিলেক্ট কৰিব সো আজি ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু একো যাতে স্কিপ নকৰে নহলে ইনফৰমেশন মিছ হ'ব পাৰে সো লেটস ষ্টাৰ্ট দ্য ভিডিঅ' ইয়াতে মই এটা কথা কৈ থওঁ যেহেতু আমাৰ বছৰে কলেজবিলাকৰ ফি ষ্ট্ৰাকচাৰবোৰ চেঞ্জ হৈ থাকে গতিকে যেটো লেটেষ্ট কলেজৰ ফিজ ইনফৰমেশন হেতু মই আপোনালোকক দিব নোৱাৰিম হেতু কলেজেও এতিয়ালৈকে ডিসক্লোজ কৰা নাই যেতিয়া এডমিশন প্ৰসেস ষ্টাৰ্ট হ'ব তেতিয়াহে হেতু কলেজে আউট কৰিব যে কিমান কি ফি ষ্ট্ৰাকচাৰ হ'ব গতিকে মই লেটেষ্ট যেটো নিউজ হেতু আপোনালোকক দিব নোৱাৰো আৰু এন্ট্ৰেন্স এতিয়ালৈকে হোৱাও নাই গতিকে আপোনালোকৰ হাতত এতিয়াও বহুত সময় আছে মই এতিয়া যেটো ক'ব বিচাৰিছো আপোনালোকক লাষ্ট ইয়াৰৰ মই ফিজ ইনফৰমেশনটোহে দিম কাৰণ লাষ্ট ইয়াৰৰ লগত এটো নতুন ইয়াৰৰ মানে ফিজ ডিফাৰেন্স খুব বেছি নহয় 5-10 হাজাৰ হে হ'ব গতিকে হেতু আপোনালোকে মেনেজ কৰিব পাৰিব গতিকে লাষ্ট ইয়াৰ কলেজবিলাকৰ যেনেকুৱা যি ফি ষ্ট্ৰাকচাৰ আছিল সেই গুটেই ইনফৰমেশনখিনি মই আজি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক প্ৰভাইড কৰিম গতিকে আপোনালোকে মন দি শুনিব এতিয়া মই যিখন কলেজত পঢ়ো সেই কলেজখনৰ ফি ষ্ট্ৰাকচাৰ দিয়ে প্ৰথমে ভিডিঅ'টো ষ্টাৰ্ট কৰিছো মই যিখন কলেজত পঢ়ো সেইখনৰ নাম হৈছে কলেজ অফ এডুকেশ্যন নগাঁও যিখন নগাঁৱত আছে অবভিয়াসলি আৰু এইখন কলেজৰ ফিজ আছিল লাষ্ট ইয়াৰ 85000 মানে ফাৰ্স্ট ইয়াৰ যেতিয়া আপোনালোকে এডমিশন ল'ব বিএডত তেতিয়া 85000 দিব লাগিব আকৌ যেতিয়া ৰেজিষ্ট্ৰেচন হ'ব এণ্ড সেকেন্ড ইয়াৰ এডমিশন হ'ব তেতিয়া আকৌ 85000 দিব লাগিব সো আপোনালোকে টোটাল দিব লাগিব 1,70,000 গতিকে এটো হৈছে গোটেই পেকেজটো ইয়াতে যিকিখন আমাৰ নগাঁৱত যিকিখন মানে বিএডৰ ইনষ্টিটিউচন আছে এখনেই গভৰ্নমেণ্ট আছে যিখনত আমি ষ্টুডেন্টস বিলাকে তেনেকে এডমিশন পাব নোৱাৰো আৰু যদি বহুত বেছি মাৰ্ক পাইছে এন্ট্ৰেন্সত তেতিয়াহে পোৱাৰ চান্সেস থাকে তথাপি মেজৰিটিয়ে নাপায় গতিকে প্ৰাইভেট ইনষ্টিটিউচনতে ল'ব লাগিব আৰু প্ৰাইভেট ইনষ্টিটিউচন নগাঁৱত বুলিবলৈ দুখনেই আছে এখন হৈছে আমাৰ কলেজ অফ এডুকেশ্যন নগাঁও এণ্ড আৰু এখন হৈছে হামেক ৰুৰেল সো এই দুখনৰ ভিতৰত মানে এফৰ্ডেবল যিখন সেইখন আমাৰ কলেজ অফ এডুকেশ্যন নগাঁও হয় আৰু এখন অলপ সেমি গভৰ্নমেণ্ট টাইপো হয় আৰু ইয়াৰ টোটাল পেকেজটো হৈছে 1,70,000 আৰু আপোনালোকে ফাৰ্স্ট ইয়াৰত যেহেতু এডমিশন ল'ব আৰু সেকেন্ড ইয়াৰত এডমিশন ল'বলৈ 1 বছৰ সময় পাব গতিকে ফাৰ্স্ট ইয়াৰৰ এডমিশন ফিজটো আপোনালোকৰ মানে ৰেডি হৈ থাকিব লাগিব এটো লাষ্ট ইয়াৰ 85000 আছিল বাট নেক্সট যেটো সেশন হয় তাতে 5000 ইনক্ৰিজ কৰিব পাৰে গতিকে 90000 আপোনালোকে ৰেডি কৰি ৰাখিবই 90000 যদি আপোনালোকৰ ফাৰ্স্ট ইয়াৰ লাগে তেতিয়ালে সেকেন্ড ইয়াৰ আকৌ 90000 লাগিব গতিকে টোটাল হ'ব আমাৰ 1,80,000 গতিকে এইখিনি পইচা আপোনালোকৰ থাকিব লাগিব বিএড এডমিশন ল'বলৈ আৰু এটোই আছিল আমাৰ কলেজ অফ এডুকেশ্যনৰ ফি ষ্ট্ৰাকচাৰ নেক্সট এখন মই কলেজৰ কথা ক'বলৈ গৈছো সেইখন হৈছে কলেজ অফ এডুকেশ্যন মৰিগাঁও এখন মৰিগাঁৱত আছে আৰু এখনৰ ফি ষ্ট্ৰাকচাৰ লাষ্ট ইয়াৰ মতে আছিল 95,000 মানে ফাৰ্স্ট ইয়াৰ 95,000 দিব লাগিব এণ্ড সেকেন্ড ইয়াৰো 95,000 গতিকে টোটাল আমাৰ এমাউণ্টটো হ'ব 1,90,000 গতিকে এইখিনি আপোনালোকে ৰেডি কৰি ৰাখিব লাগিব আৰু এখন লাষ্ট ইয়াৰৰ মতেহে 95,000 হয় গতিকে এই বছৰ আকৌ 5-10 হাজাৰৰ মানে চেঞ্জেস হ'ব পাৰে মানে বাঢ়িব অবভিয়াসলি বাঢ়িব গতিকে আপোনালোকে এটলিষ্ট 1 লাখ মান ভাবি থোৱাই ভাল 1 লাখ ফাৰ্স্ট ইয়াৰ এডমিশনত লাগিব আকৌ সেকেন্ড ইয়াৰ এডমিশনত আকৌ 1 লাখ লাগিব গতিকে 2 লাখ আপোনালোকে মানে প্ৰিপেয়াৰ কৰি ৰাখিব লাগিব আৰু কিছুমান কলেজত ফি ষ্ট্ৰাকচাৰ নবদলাবও পাৰে আগৰ ইয়াৰত যেটো আছে হেতুৱে থাকিব পাৰে বাট আপোনালোকে যদি প্ৰিপেয়াৰ হৈ থাকে সেই কাৰণে মই কৈ দিছো যেহেতু বছৰ বাঢ়ি আহিছে 5000 কে বাঢ়ে কিছুমান কলেজত ইভেন 10000ও বাঢ়ে গতিকে আপোনালোকে যদি বস্তুটো প্ৰিপেয়াৰ কৰি ৰাখে তেতিয়াহলে আপোনালোকৰ সুবিধা হ'ব আৰু গতিকে মৰিগাঁৱৰ কলেজখনৰ বাবে আপুনি 1 লাখ টকা ভাবিয়ে থক এডমিশন ফিজ আৰু মই এডমিশন ফিজটো যেতিয়া কম তেতিয়া গম পাব যে ফাৰ্স্ট ইয়াৰ এডমিশন ফিজ আৰু টোটাল পেকেজ বুলি ধৰিলে আমাৰ ফাৰ্স্ট ইয়াৰ সেকেন্ড ইয়াৰ দুটা এডমিশন ফিজে আমি এড কৰিব লাগিব গতিকে তেতিয়া হৈ যাব 2 লাখ টকা গতিকে আপোনালোকে বস্তুটো ভাবি ল'ব আৰু নেক্সট যিখন আমি প্ৰমিনেন্ট কলেজৰ কথা ক'বলৈ গৈছো সেইখন গুৱাহাটীতে আছে সেইখন হৈছে ডক্টৰ অনিতা বৰুৱা শৰ্মা আৰু এইখন বহুত বেছি পপুলাৰো হয় তাতে গুৱাহাটীত থকা মেজৰিটিয়ে তাতে পঢ়িব বিচাৰে ফাৰ্স্টত সো সেইখন কলেজৰ ফিজটো অলপমান বেছি হয় ফাৰ্স্ট ইয়াৰতে আপোনালোকে দিব লাগিব
1 লাখ আৰু সেকেন্ড ইয়াৰতে তেনেকৈ 1 লাখ দিব লাগিব মানে লাষ্ট ইয়াৰত হেতু আছিলে ফি ষ্ট্ৰাকচাৰ এই বছৰ 10000 5000 বাঢ়িব পাৰে মানে 1,10,000 বা 1,05,000 হ'ব পাৰে কিন্তু লাষ্ট ইয়াৰ মতে 1 লাখ আছিলে গটিকে এখনত যদি পঢ়িব বিচাৰে আপোনালোকে ইমানখিনি পইচা ৰেডি কৰি ৰাখিব লাগিব আৰু এখন কলেজ বহুত ফেমাস হয় তাতে গুৱাহাটীত পঢ়াসকলে বেছি ভালকৈ জানিব বিএড কলেজ বুলি ক'লে এখনেই ফাৰ্ষ্টত আহে গতিকে আপোনালোকে চাই ল'ব কোনখনত আপোনালোকৰ পঢ়াটো সুবিধাজনক তাৰপিছত নেক্সট যিখন কলেজৰ কথা ক'বলৈ গৈছোঁ সেইখনো গুৱাহাটীতে আছে সেইখন হৈছে ৱেষ্ট গুৱাহাটী কলেজ অফ এডুকেশ্যন এইখনো ফেমাছ হয় গুৱাহাটীত থকাসকলে গম পাব আৰু এইখন কলেজৰ ফি ষ্ট্ৰাকচাৰ লাষ্ট ইয়াৰ মতে আছিলে ফাৰ্ষ্ট ইয়াৰত 90,000 এণ্ড ছেকেণ্ড ইয়াৰত 70,000 গতিকে টোটেল হ'ব আমাৰ 1,70,000 আৰু এইটো ফিজ লাষ্ট ইয়াৰ মতে আছিলে গতিকে এই বছৰ 5,000 বা 10,000 ইনক্ৰিজ হ'ব পাৰে 90,000ৰ জেগাত 95,000 বা 1 লাখ পৰ্যন্ত হ'ব পাৰে গতিকে সেইটো আপোনালোকে চাই ল'ব আৰু এইটোৱে আছিল লাষ্ট ইয়াৰ ডাটা মতে তাৰপিছত আৰু এখন কলেজৰ কথা মই ক'বলৈ গৈছোঁ সেইখন হৈছে আতাউৰ ৰহমান কলেজ অফ এডুকেশ্যন এইখন কলেজৰ নামো বহুতে সুধিছে নিশ্চয় আৰু এই কলেজখনৰ ফিজটো অলপ কম লাষ্ট ইয়াৰৰ মতে 75,000 আছিলে ফাৰ্ষ্ট ইয়াৰ এডমিশ্যন আৰু ছেকেণ্ড ইয়াৰৰ তেনেকৈ 75,000 গতিকে টোটেল যিটো পেকেজ সেইটো হ'ব 1,50,000 বাকী কেইখন কলেজৰ ক্ষেত্ৰত এইটো ফিজ বহুত কম লাগিছে আৰু 75,000 এইটো লাষ্ট ইয়াৰ মতে আছিলে এই বছৰ অলপমান বাঢ়িব পাৰে মানে 80,000 হ'ব পাৰে বা 85,000লৈকে বাঢ়িব পাৰে তাৰপিছত নেক্সট কলেজখনৰ কথা ক'বলৈ লৈছোঁ সেইখন হৈছে কলিয়াবৰ কলেজ অফ এডুকেশ্যন এইখনো যথেষ্ট ফেমাছ ইনষ্টিটিউশ্যন হয় বিএডৰ আৰু এইখন কলিয়াবৰত আছে আৰু ইয়াৰ ফিজ লাষ্ট ইয়াৰ মতে আছিলে 90,000 মানে ফাৰ্ষ্ট ইয়াৰ এডমিশ্যন আছিল 90,000 আৰু ছেকেণ্ড ইয়াৰ এডমিশ্যনো 90,000 চ' টোটেল আমাৰ এমাউণ্টটো লাগিব 1,80,000 চ' যদি আপোনালোকে কলিয়াবৰ কলেজ অফ এডুকেশ্যনত পঢ়িব বিচাৰে তেতিয়াহ'লে আপোনালোকে 90,000 to 1 লাখ ৰেডি ৰাখিব লাগিব এডমিশ্যন ল'বলৈ তাৰপিছত আকৌ টোটেল যদি পেকেজটোলৈ যায় তেতিয়াহ'লে সেইটো 2 লাখলৈকে বাঢ়িব পাৰে যিহেতু 5-10 হাজাৰৰ ডিফাৰেঞ্চ থাকে গতিকে আপোনালোকে সেইটো চাই ল'ব তাৰপিছত লাষ্ট বাট নট দ্য লিষ্ট মই নাজিৰ আজমান মেমৰিয়েল কলেজ অফ এডুকেশ্যনৰ কথা ক'বলৈ লৈছোঁ এইখন কলেজো বহুত ফেমাছ হয় আৰু এইখন কলেজ হোজাইত আছে বিএডৰ ইনষ্টিটিউশ্যন বুলি এখন কলেজৰ নাম আপোনালোকে শুনিছেই নিশ্চয় যিসকলে বিএড কৰা নাই তেওঁলোকেও শুনিছে আৰু এইখন কলেজ অলপ কষ্টলি আছে বাট ইয়াৰ যিটো মানে এডুকেশ্যন সেইটো কোৱালিটি বহুত ভাল আৰু এইখন কলেজৰ এডমিশ্যন ফিজ আছিলে লাষ্ট ইয়াৰ মতে ফাৰ্ষ্ট ইয়াৰত আপোনালোকে 1,20,000 দিব লাগিব আৰু ছেকেণ্ড ইয়াৰত 1,60,000 মানে লাষ্ট ডাটা মতে সেনেকুৱাই দেখাইছে লাষ্ট ইয়াৰৰ ডাটা মতে আৰু এই বছৰ তাতকৈ অলপ ইনক্ৰিজ হ'ব পাৰে 5-10,000 চ' আপোনালোকে সেইটো কাউণ্ট কৰি ল'ব কিমান হ'ব আৰু ইয়াৰ যিটো টোটেল পেকেজ সেইটো লাষ্ট ইয়াৰ আছিলে 2,80,000 গতিকে তাতকৈ এইবাৰ বেছি হ'ব পাৰে গতিকে আপোনালোকে যদি হোজাইৰ বাসিন্দা হয় তেতিয়াহ'লে সেইখন কলেজতে আপোনালোকে পঢ়িব চাগে সেইকাৰণে এডমিশ্যন ফিজটো মই জনাই দিছোঁ যাতে আপোনালোকৰ সুবিধা হয় আৰু আজিকালি যিখন মানে বিএডৰ এণ্ট্ৰেঞ্চৰ কাৰণে যিখন ফৰ্ম ওলাইছে বা ফৰ্ম ফিল আপ কৰি আছে আপোনালোকে তাতে বোলে কলেজৰ নামটোও দিব লগা হৈছে কলেজ মানে প্ৰিফাৰেঞ্চ দিব লগা হৈছে গতিকে তাতো আপোনালোকে এডমিশ্যন ফিজটো গম পালেহে আপোনালোকে কলেজকেইখন ভালকৈ চিলেক্ট কৰিব পাৰিব সেইকাৰণে মই ইনফৰমেশ্যনটো আপোনালোকক দি থৈছোঁ যাতে আপোনালোকৰ সুবিধা হয় কিছুমান কলেজৰ ফিজ ষ্ট্ৰাকচাৰ নবতাবও পাৰে মানে লাষ্ট ইয়াৰ যিটো ফিজ সিহঁতে লৈছিল এইবাৰো সেইটোৱে ল'ব পাৰে কিন্তু তথাপিও আপোনালোকে প্ৰিপেয়াৰ্ড হৈ থকাটো ভাল যিহেতু আগৰ বছৰৰ পৰা তেনেকৈ বদলাই আহিছে 5,000 10,000কৈ অলপ ইনক্ৰিজ কৰেই গতিকে প্ৰিপেয়াৰ হৈ থকাটো নিজৰ কাৰণেই ভাল সেইকাৰণে মই আপোনালোকক কৈ দিছোঁ কি মানে হ'ব পাৰে আৰু এই ফিজকেইটা জনাৰ পিছত আপোনালোকে কলেজ চিলেক্ট কৰিবলৈও আপোনালোকৰ অসুবিধা নহয় আৰু আপোনালোকে মানে নিজৰ সুবিধাজনক যিকোনো কলেজ এখন চিলেক্ট কৰি ল'ব পাৰে বা সেইখন কলেজত এডমিশ্যন ল'ব পাৰে সেইকাৰণে এইটো ইনফৰমেশ্যন মই আপোনালোকক জনাই থোৱাটো দৰকাৰী বুলি ভাবিলোঁ আৰু ইউটিউবত মই এনেকুৱা এটাও ভিডিঅ' পোৱা নাই য'ত মানে এখন কলেজৰ ফিজ ষ্ট্ৰাকচাৰটো পূৰা একুৰেটলি কৈছে জাষ্ট গোটেই পেকেজটো প্ৰাইভেট কলেজত কেনেকুৱা হ'ব পাৰে সেইটোৰ ওপৰতহে মই ভিডিঅ' বনোৱা দেখিছোঁ সেইকাৰণে মই এটা এনেকুৱা ভিডিঅ' বনাই দিলোঁ যাতে আপোনালোকে আইডিয়া পায় যে এখন বিএড কলেজৰ কিমান হ'ব পাৰে ফিজ ষ্ট্ৰাকচাৰটো যিহেতু আপোনালোকে কলেজতহে এডমিশ্যন ল'ব প্ৰাইভেট ইনষ্টিটিউশ্যনৰ কথাটো বহুতে জানে যে অলপ বেছি হয় প্ৰাইচটো মানে গভৰ্ণমেণ্টতকৈতো প্ৰাইভেটত বহুত বেছি হয় কিন্তু আপোনালোকে যিখন কলেজত পঢ়িব সেইখন কলেজৰো ফিজ ষ্ট্ৰাকচাৰটো একুৰেটলি জনাটো আপোনালোকৰ অধিকাৰ হয় সেইকাৰণে মই জনাই দিছোঁ এইটো ভিডিঅ'ৰ জৰিয়তে আৰু যদিও আমাৰ প্ৰাইভেট বিএড কলেজবিলাকত তেনেকৈ 80,000ৰ পৰাই ষ্টাৰ্ট হয় তথাপি কিছুমান কলেজত তাতকৈও কম পোৱা যায় তাতকৈ কম পইচাতে হৈ যায় এডমিশ্যন গতিকে আপোনালোকে সেইটো চাই লোৱাটো ভাল যদি আপোনালোকৰ
মানে অসুবিধা হয় সেইকাৰণে গতিকে এই ভিডিঅ'টোৰ জৰিয়তে মই পুৰা একুৰেট ডাটা আপোনালোকক দিব যত্ন কৰিছোঁ ইয়াতকৈ বেছি একুৰেট মই দিব নোৱাৰোঁ বিকজ নতুন যিটো বছৰ মানে এই বছৰটোৰ কথা কৈছোঁ এই নতুন যিটো ছেশ্যন আমাৰ ষ্টাৰ্ট হ'ব এতিয়া আগষ্ট ছেপ্টেম্বৰ মানৰ পৰা সেই ছেশ্যনটোৰ মানে এডমিশ্যন ল'বলৈ যিমান ফিজ হ'ব সেই ফিজটোৰ কথা কিন্তু এতিয়ালৈকে কোনো কলেজে তেনেকৈ জনোৱা নাই মই সেইটোৰ ওপৰত ছাৰ্ভেও কৰিছিলোঁ কিন্তু মই তেনেকৈ পোৱা নাই ডাটা গতিকে মই লাষ্ট ইয়াৰ যিটো আছিলে ফিজ ষ্ট্ৰাকচাৰ সেইটো মই কালেক্ট কৰিছোঁ আৰু সেইটো আপোনালোকক জনাইছোঁ কাৰণ তাৰ পৰা খুব বেছি আপোনালোকৰ মই যেনেকৈ কৈ দিলোঁ যে 5-10 হাজাৰেই ডিফাৰেঞ্চ হ'ব গতিকে এইখিনিতকৈ বেছি একুৰেচি আপোনালোকক মই দিব নোৱাৰোঁ গতিকে আপোনালোকে এইটো ভিডিঅ' চাই আপোনালোকে গম পাই যাব যে কিমানখিনি কি ডিফাৰেঞ্চ হ'ব পাৰে আৰু সেইটো মতেই আপোনালোকে কলেজ এখন চিলেক্ট কৰি পেলাই সেইখন কলেজত পঢ়িব আৰু পৰাপক্ষত আপোনালোকে ঘৰৰ ওচৰৰ কলেজ চিলেক্ট কৰাটো বেছি ভাল বা আপোনালোকে যদি কিবা জব কৰি আছে তেতিয়াহ'লে সেই জব থকা সেই জব যিটো লোকেশ্যনত আছে তেনেকুৱা লোকেশ্যনৰ বা তেনেকুৱা ডিষ্ট্ৰিক্টৰ BEd কলেজত পঢ়াটো ভাল গতিকে আপোনালোকে চাই ল'ব এইখিনিয়ে আছিল আজি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মই জনাবলগীয়া গতিকে ভিডিঅ'টো চাই আপোনালোকৰ যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু নেক্সট আপোনালোকক কেনেকুৱা ভিডিঅ' লাগে সেইটো মোক কমেণ্টত জনাব যদি BEd ৰিলেটেড ভিডিঅ' লাগে তেতিয়াহ'লেও মই দিম আপোনালোকে যিটো ভাল পায় আপোনালোকে সেইটো কমেণ্ট কৰি দিব চ' লগ পাম মোৰ নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই বাই এণ্ড টেক কেয়াৰ